নমস্কাৰ সমাকি ৰাইজ কি খবৰ কলে আগৰছে সকলো ভালে আছে বাকি বহুত দিনৰ আজি নিউ ভিডিঅ' বৰ লৈ আহিছো জিয়াই আছো বাৰু বহুত দিন কিন্তু বনোৱা নাই ভিডিঅ' অলপ এলেহুৱা হৈ গৈছিলো সো এটা কথা ভিডিঅ' বনোৱা বহুত দিন হৈ গ'ল বহুত ফোন লঞ্চ হ'ল আৰু মাৰ্কেটত বহুত ফোনৰ আপছ এণ্ড ডাউন শুনিছো নিউজ বিলাক আৰ্টিকেল বিলাক পঢ়িছো সো সেই সাপোর্ট আমি আর্টিকেলের কথা নাপাতো এতিয়া যোনটো মার্কেটত হয়ে থাকে আপস এন্ড ডাউন ফোনৰ আজি এটো ভাল কালি এটো বেয়া হ'ব পাৰে বা এটো ভাল ৰিজাল্ট আকৌ বেলেগ কোম্পানী আকৌ অলপ এক্সট্ৰা কষ্ট কৰি পেলাই আৰু ভালকে লৈ আহিব পাৰে নিউকে সফটওয়্যাৰ আপডেট বনাই মিলি লৈ পারফেক্ট এটা ফোন লৈ আহিব পাৰে সো এটো আপস এন্ড ডাউন থাকে মই এটো নকওঁ সো আই যোনটো কওঁ আপোনালোকৰ Vivo V50 Pro এই ফোনটো পে সকলো স্পেসিফিকেশন সো ভিডিওটো স্টার্ট কৰো আপোনালোকে চাই টেক আছে মল আনজু যদি গাইছ সব বলো ভিডিওটো আৰম্ভ কৰো So, Homakiras video me arm prothom block comment screen AMOLED display has 6.7 inches যোনটো কব গলে বেস্ট আৰু আজিকালি সফটটো আৰু AMOLED display দিয়ে সো এটো কব গলে একো কোৱেশ্চন না থাকে Android 15 বেস্ট যোনটো কব গলে মজা এতিয়া হিল গেমিং Snapdragon 7 Gen 3 প্ৰচেছৰ আৰু হে সাপোর্ট কব গলে এই মোবাইলটোত আপুনি গেম পারফরম্যান্সটো কব গলে ভাল পাব এই প্রবলেম সিমান নাই ঠিক আছে Vivo V30 20 যোনকিটা ফোন আছে এটা ফোন মই বনাইছিলো যোনটো কব গলে বহুত সাপোর্ট আহিছিল এটা বলে মই আই বাটন লগাই দিম সো আপোনালোকে চাব এটো কব গলে বহুত ভাল আছিল ফোনটো এই ফোনটো কব গলে আপোনাৰ পারফরম্যান্সটো কব গলে মার্কেটত বহুত পারফেক্ট চলিছিল ঠিক আছে Next আপোনালোকৰ এতিয়া ইয়াৰ যোনটো ইন্টাৰনেল ষ্টৰেজ 8GB আৰু 128GB স্টাৰ্টিং আৰু লগত 256 এক্সপেন্ডেবল আছে আৰু 256GB এক্সট্ৰা আপুনি এটো যদি কিনিব বিচাৰে এক্সট্ৰা পইচা দিব লাগিব হেৰে কথা নেক্সট আপোনালোকৰ ইলা মেইন কেমেৰা দেখাব আপোনালোকে ইয়াত দুটা 50-50 আৰু 4K 30 বা 60 fps ত আপোনালোকে কেমেৰা গ্ৰাফিক কৰিব পাৰিব যেটো ক'ব গলে এটা কেমেৰা পারফরম্যান্সৰ কাৰণে বেষ্ট Selfie camera hol আপোনালোকৰ ইয়াৰ 32MP নহয় 50MP selfie camera Vivo definitely 50MP দিবই আৰু definitely 50MP মানে বহুত হয় বহুত আৰু পারফরমেটিক ক্যামেরা বহুত আনে সো এটা কথা 4K 30fps definitely হৈ যাব ফিঙ্গারপ্রিন্ট সেন্সর হ'ব যেটো ক'বলে মজা 6000 mAh এটা ব্যাটারি যেটো ক'ব গলে আপোনাৰ এটা পুৰা দীঘলীয়া সাত দিব যেটো টেনশন বেষ্ট Next আপোনালোকৰ যেটো ৰেট আপোনালোকৰ 33000 স্টাৰ্টিং হয় আৰু ইয়াৰ যোনটো আপোনাৰ 90 ওয়াটৰ এটা ওয়্যাৰ চাৰ্জাৰ দিছে সো ডেফিনেটলি চাৰ্জাৰ হিচাপত যে 90 ওয়াট যোনটো দিছে ডেফিনেটলি আপোনালোকৰ ফাষ্ট চাৰ্জিং আছে আৰু এতিয়া বৰ্তমান যেটো এই ফোনটো হয় ফোনত ক'ব গলে আপোনাৰ মিনিমাম 20 মিনিট 25 মিনিট আপোনালোকৰ 10% থাকে 10 পৰা ক'ব গলে 70 হৈ যায়গৈ সো ডেফিনেটলি 90 ওয়াটৰ চাৰ্জাৰ বহুত জলদি চাৰ্জটো হৈ যাব সো ডেফিনেটলি হেতুত আপোনালোকে প্ৰবলেম একো নাপায় চাৰ্জাৰ ক্ষেত্ৰত পারফরম্যান্স ইজ ভেরি বেস্ট So 33000 ত মোৰ মতে এই ফোনটো এটা বেষ্ট ফোন হয় আৰু ক্যামেৰা প্ৰবলেমো নাই আৰু গেমিং পারফরম্যান্সও ভাল হ'ব আৰু Vivo বুলি ক'লে ক্যামেৰাটোৱে ক'ব গলে মেইন আহে সো এটোই কথা বাকি অলপ ব্যাকগ্ৰাউন্ড নয়েজ আছিল বেয়া নহব মানে কি হ'ল আপোনাৰ ফ্যান অন কৰি ভিডিওটো বনাই আছিলো পাহৰি গৈছিলো মানে বহুত নমছে ভিডিও শুট কৰিছো না পাহৰি গলো বাকি এটা ফ্যান অফ কৰিলো কিন্তু মেইন ওপৰ ফ্যানখন পাহৰি গলো সো এখানে অলপ বেকসাইড সাউন্ড হৈ আছে এখানে মাফ কৰিব এটো কথা বাকি ভিডিও আমি এখিনিতে সামৰিছো নেক্সট ভিডিও আকৌ লৈ মই ৰেগুলাৰ পোষ্ট হ'ব এটা ভিডিও প্ৰবলেম একো নাই নিউ ফোন আৰু